অসম চৰকাৰে এক বৃহৎ অভিযানেৰে অসমৰ যিসমূহ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়সমূহৰ নৱম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত খাপ খোৱাকৈ এটা নৱনিৰ্মাণৰ অভিযান কৰি আছে। ইয়াৰে ভিতৰত ৩৭৯খন বিদ্যালয়ত ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল ৭.৫ কোটি টকা ব্যয় সাপেক্ষে। উপৰঞ্চীভাৱে আৰু ১২৬খন বিদ্যালয় ১০০খন বিদ্যালয় নতুনকৈ অনুমোদন জনোৱা হৈছে। তাৰে এখন বিদ্যালয় পৰ্বতযোৰা সমষ্টিৰ টিপকাইত অৱস্থিত এখন বহুত পুৰণি ঐতিহাসিক বিদ্যালয় টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতো ৭.৫ কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন নিৰ্মাণত চৰকাৰে অনুমোদন দিছে আৰু আজি মই ইয়াৰ আধাৰশিলা স্থাপন কৰোঁ। খুব সোনকালে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব আৰু নিৰ্মাণ সম্পূৰ্ণ হ'ব খুব সোনকালে। ইয়াৰ পূৰ্বে আমি বাছবাৰীত এখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, যিখনৰ নিৰ্মাণ এতিয়া পূৰ্ণ গতিত চলি আছে। মোক আজি ব্যক্তিগতভাৱে মোক অৱগত কৰিছে। মই ছিনিয়ৰ ছেকেণ্ডেৰী টিপকাইৰ সমস্যা সম্পৰ্কে শিক্ষকৰ অভাৱৰ সম্পৰ্কে মই অৱগত হৈছোঁ। কাৰ্যকৰী ব্যৱস্থা আমি গ্ৰহণ কৰিম। এটাই যে আমি শিক্ষকসকলক বহু ক্ষেত্ৰত এনেকুৱা স্কুলবিলাক অলপ দূৰণিবতীয়া আওহতীয়া ৰিম'ট এৰিয়াত অৱস্থিত হয়। এতিয়া চৰকাৰে এটা নীতিগত সিদ্ধান্ত লোৱাৰ ফালে আগবঢ়াইছে যে আমি যিহেতু শিক্ষকসকলে বদলীকৰণ কৰিব বিচাৰে, তেওঁলোকে বদলি হৈ বেলেগ স্কুললৈ গুচি যায়, এখন স্কুলক ছিংগুল টিচাৰ কৰি এৰি থৈ যায়। সেইকাৰণে প্ৰত্যেকখন এনেকুৱা স্কুলবিলাকত এতিয়া শিক্ষকৰ পদ স্কুল স্পেচিফিক সৃষ্টি কৰা হ'ব আৰু আবেদন কৰোঁতে সেই স্কুলখনৰ নামতে আমি বিজ্ঞাপন প্ৰকাশ কৰিম, যাতে স্কুলখনত তেখেতৰ কোনো বদলীকৰণৰ স্ক'প নাথাকে। চাকৰিটো কৰাত যদি অসুবিধা পায় তেওঁ চাকৰিটো এৰি থৈ যাব লাগিব। এৰি থৈ গ'লে নতুনকৈ এডভাৰটাইজমেণ্ট হ'ব। অন্যথা আমি এই দূৰৱৰ্তী বা যিবিলাক আওহতীয়া ৰিম'ট এৰিয়াত থকা বিদ্যালয়সমূহত শিক্ষকৰ সমস্যাটো সমাধান কৰাত ডিপাৰ্টমেণ্টেও অসুবিধা পাইছে, কিন্তু আমাৰ প্ৰচেষ্টা চলি আছে। আমি এতিয়া মিনিমাম 2জন শিক্ষক সকলো LP স্কুলত দিয়াৰ কাৰণে আমাৰ এই মাহতে আমাৰ ৰেচনেলাইজেশ্যন হ'ব। আমি জানো অসম চৰকাৰ ৰেলৱে মন্ত্ৰী মিনিষ্টাৰৰ লগত ৰেলৱে মন্ত্ৰীয়ে নিজে আহি পেলাই অসমত কৈছিলে অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব লাগে। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে আমি এটা যোগাত্মক বাতাবৰণ সৃষ্টি কৰিব লাগে। ইণ্ডাষ্ট্ৰি যদি হয় তেতিয়াহ'লে আমি উপকৃত হ'ম, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, আমাৰ ল'ৰা ছোৱালীৰ সংস্থাপনৰ ৰাস্তা মুকলি হ'ব। যদি ইণ্ডাষ্ট্ৰি নহয় তেতিয়া কেৱল আমি অসমৰ চৰকাৰী চাকৰিকেইটাক লৈ পেলাই আমি তাকে লৈ সাৱটি থাকিব লাগিব, যি আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। লাখৰ হিচাপত আমাৰ ল'ৰা আজি কেৰেলা, বেংগলোৰ, চেন্নাই আদিলৈ কাম বিচাৰি যাব লগা হৈছে। গতিকে অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে সেইটো অতি গুৰুত্বপূৰ্ণ। প্ৰাদেশিকৰণ BTC-য়ে কৰিছে। ৰাজ্য চৰকাৰে যেতিয়া প্ৰাদেশিকৰণ কৰে তেতিয়া ৰাজ্য চৰকাৰৰ যি প্ৰাদেশিকৰণ আইন আছে আমি আইনৰ ভিত্তিত কৰিব লগা হয়। যিহেতু আইনৰ আওতাৰ ভিতৰত নপৰে আৰু BTC-ক যিহেতু উচ্চ শিক্ষা বিভাগৰ ক্ষমতা BTC-ৰো আছে, গতিকে BTC-য়ে দখল কৰিছে। মইতো ক'ম যে 26খনকে BTC-য়ে কৰিলোঁ। 3টো আইন নহয়, এখন চুক্তি, সেইটো চুক্তিৰ দফা। এতিয়া BTC-য়ে যিহেতু প্ৰভিন্সিয়েলাইজেশ্যন কৰিব পাৰে, 10খন কৰিছে, মই ধন্যবাদ জনাইছোঁ আৰু বাকী 16খনকো কৰিবলৈ